সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ জন্ম লাভ কৰিলে এটি নিউজ পৰ্টেল যোৰহাট বাৰ্তা। নমস্কাৰ। প্ৰথমত বৰ্তমান ডিজিটেল মাধ্যমৰ এটা যুগ আৰু গতিকে আজি যি যোৰহাট বাৰ্তা যি আজি পৰ্টেল চেনেলটো আজি শুভাৰম্ভ কৰিছে, ইয়াত প্ৰত্যেকজন এই অনুষ্ঠানৰ বা এই পৰ্টেল চেনেলৰ লগত জড়িত প্ৰত্যেকজন বিষয়ববীয়াকে বিশেষভাৱে বিশিষ্ট ব্যৱসায়ী লাটুমণি দাস ডাঙৰীয়া, লগতে বিকাশ প্ৰসাদ ডাঙৰীয়া সকলৰ নেতৃত্বত আৰু বহুকেইজন এনেকুৱা ব্যক্তি আছে যি সংবাদ জগতত দীৰ্ঘদিনীয়া সংবাদ সেৱাৰে অভিজ্ঞতাৰে বহুখিনি ব্যক্তি এই পৰ্টেল চেনেলটোৰ লগত আছে। গতিকে নিশ্চয় এই পৰ্টেল চেনেলটোৱে যোৰহাটৰ লগতে সমগ্ৰ অসমতে সমাদৰ লাভ কৰিব বুলি মোৰ বিশ্বাস আছে। সম্পূৰ্ণ শুভকামনা জনাইছোঁ। আৰু চব সংবাদ জগতখনত ভাল ঋণাত্মক দিশো আছে, যোগাত্মক দিশো আছে। গতিকে শুদ্ধ বাতৰি পৰিবহণ কৰি এটা সুস্থ বাৰ্তা সমাজলৈ যে দাঙি ধৰিব পাৰে, তাৰ বাবে মই এই অনুষ্ঠানটোলৈ মই আহ্বান জনাইছোঁ। মই আশা কৰোঁ এই অনুষ্ঠানটোৱে যি যোৰহাট বাৰ্তা পৰ্টেল চেনেলটোৱে কেৱল যোৰহাট নহয় সমগ্ৰ অসমতে এক বিশেষ সমাদৰৰ বাবে ৰাইজৰ আশীৰ্বাদ লাভ কৰে, তাৰ বাবে মই সম্পূৰ্ণ শুভেচ্ছা আৰু শুভকামনা। অসম তথা যোৰহাটৰ ডিজিটেল মাধ্যমত সংযোজন হ'ল আন এটা নিউজ পৰ্টেল যোৰহাট বাৰ্তা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতাৰ পংক্তিৰে কৈছোঁ যে সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। এন্ধাৰ নাহি এন্ধাৰ শেষ কৰি পোহৰৰ কিৰণ উদ্ধৃত কৰা এই যোৰহাট বাৰ্তাৰ শুভ উন্মোচনৰে শুভক্ষণত এই শুভ কাৰ্যালয়ৰ পৰা প্ৰতিগৰাকী ব্যক্তিলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে যোৰহাট বাৰ্তাই কেৱল যোৰহাটতে নহয় সমগ্ৰ অসমতে এক শুভ সংবাদ বিয়পোৱা নিশ্চিতভাৱে মাধ্যম হিচাপে অৱস্থিতি গ্ৰহণ কৰিব। আৰু আমি আশা কৰিছোঁ এই চেনেলটোৰ লগত জড়িত যিসকল ব্যক্তি আছে, এইসকল ব্যক্তিৰ নিশ্চিতভাৱে সৎ প্ৰচেষ্টাত এই চেনেলটোৱে কেৱল যোৰহাটতে নহয় সমগ্ৰ অসমতে ভোটাতৰা হৈ জিলিকি থাকিব। ডিজিটেল সংবাদ মাধ্যম যথেষ্ট অসমত বৃদ্ধি পাইছে। আমি আশা কৰিছোঁ যে যোৰহাট বাৰ্তা ব্যতিক্ৰম হ'ব। যোৰহাট বাৰ্তাই নিশ্চিতভাৱে সংবাদ মাধ্যমৰ যিটো চৰিত্ৰ নিৰপেক্ষতা অক্ষুণ্ণ ৰাখি যোৰহাটবাসীৰ ওপৰত যোৰহাটবাসীৰ যিটো আস্থা, সেই আস্থা নিশ্চিতভাৱে ৰাখিবলৈ সক্ষম হ'ব। মই পুনৰবাৰ এই শুভক্ষণত সকলোলৈকে অভিনন্দন জনাইছোঁ আৰু যোৰহাট বাৰ্তাৰ উত্তৰ কামনা কৰিছোঁ। পুনৰবাৰ কৈছোঁ, যোৰহাট বাৰ্তাই কেৱল যোৰহাটতে নহয় সমগ্ৰ অসমতেই ভোটাতৰা হৈ জিলিকি থাকক, ইয়াকেই শুভক্ষণত কামনা কৰিছোঁ। ধন্যবাদ। আজি যোৰহাটৰ জেবি ৰোডৰ মল্লিকা কমপ্লেক্সত ইয়াৰ কাৰ্যালয় মুকলি কৰা হয়। যুৱ ব্যৱসায়ী লাটুমণি দাসৰ সঞ্চালনাত আৰম্ভ কৰা হৈছে নতুন পৰ্টেলটো। সামাজিক মাধ্যম আৰু ডিজিটেল সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা আৰু গ্ৰহণযোগ্যতা বহল পৰিসৰত উঠি অহাৰ সময়তে যোৰহাটৰ বুকুত আজিৰ তাৰিখত নতুনকৈ জন্ম লাভ কৰিছে যোৰহাট বাৰ্তা নামেৰে এটা ডিজিটেল সংবাদ মাধ্যম। গতিকে আমি আশা আৰু কামনা কৰিছোঁ যোৰহাটৰ যথেষ্ট সংখ্যক অভিজ্ঞ সংবাদকৰ্মী তথা অভিজ্ঞ ব্যক্তিৰ মাৰ্গদৰ্শনে পৰিচালিত হ'বলগীয়া যোৰহাট বাৰ্তাই অনাগত দিনত যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ সমাদৰ লাভ কৰাৰ সমান্তৰালভাৱে বিশ্বাস জয় কৰিবলৈ সক্ষম হ'ব। বিশেষভাৱে এই যিটো প্ৰচাৰ মাধ্যম হ'ব, ইয়াৰ অন্তৰালত যিসকল ব্যক্তি আছে তেখেতসকলে সংবাদ মাধ্যমৰ ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰখনতে হওক যোৰহাটত যথেষ্ট অগ্ৰণী ভূমিকা পালন কৰি আহিছে, যথেষ্ট সচেতন ভূমিকা পালন কৰি আহিছে। গতিকে আমি আশাবাদী সেইসকল ব্যক্তিৰ মাৰ্গদৰ্শনে পৰিচালিত হ'বলগীয়া এই মাধ্যমটোৱে নিশ্চিতভাৱে যোৰহাটবাসী তথা অসমবাসীৰ এটা আস্থা জয় কৰিবলৈ সক্ষম হ'ব। বিশেষভাৱে তেখেতসকলে যিটো টেগলাইন ৰাখিছে, সত্যৰ সৈতে আপোনাৰ কাষত, সঁচা অৰ্থতে তেখেতসকলে পাৰ হৈ যোৱা দিনবিলাকত সামাজিক ক্ষেত্ৰখনত তেনে ভূমিকাই পালন কৰি আহিছিলে। গতিকে আশা আৰু কামনা কৰিম তেখেতসকলৰ এই টেগলাইন বাস্তৱ অৰ্থত বাস্তৱায়িত হওক আৰু যোৰহাটবাসী ৰাইজ অসমবাসী ৰাইজৰ বিশ্বাসৰ আস্থাৰ প্ৰতীক হৈ ৰওক। গণেশ পূজাৰে মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছত পৰ্টেলটোৰ কাৰ্যালয়ৰ ফিতা কাটি শুভ উদ্বোধন কৰে যুৱ নেতা সিদ্ধাংশু অংকুৰ বৰুৱাই। অনুষ্ঠানত উপস্থিত সাংবাদিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বিশিষ্ট অতিথিসকলকো অসমীয়াৰ স্বাভিমান একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।